Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। বৰ্তমান সময়ত জুৱা খেলৰ এড দি বিপদত পৰিছে অসমৰ বহুতো জনপ্ৰিয় ইউটিউবাৰ। ইউটিউবত ভিডিঅ' লগতে তেওঁলোকে নিজৰ ফেচবুক পেজতো জুৱা খেলৰ এড দিয়াৰ বাবে এতিয়া বিপদত পৰিছে। আপোনালোকে নিশ্চয় জানে যে কুহি উৰফে পাপৰি কলিতা যি এগৰাকী আৰক্ষী কামাণ্ডো জোৱান, তেওঁকো চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে। লগতে আপোনালোকক জনাও যে পুনৰ ৰাইজৰ উৎসত পৰিছে নাগাৰা নামৰ পৰা জনপ্ৰিয়তা অৰ্জন কৰা কৰিশ্মা নাথো। কৰিশ্মা নাথেও এৰা নাছিল জুৱা খেলৰ এড দিবলৈ। একাংশই কৈছে নাগাৰা নামৰ পৰা চিনেমালৈ, চিনেমাৰ পৰা এতিয়া জুৱালৈ অগ্ৰসৰ হৈছে কৰিশ্মা নাথ। কৰিশ্মা নাথে নিজৰ ফেচবুক পেজৰ পৰা জুৱা খেলৰ এড দিয়া ভিডিঅ'টো ডিলিট কৰিছে। কিন্তু একাংশই সেই ভিডিঅ'টো সেভ কৰি এতিয়া ফেচবুকত শ্বেয়াৰ কৰিছে যে কৰিশ্মা নাথৰ ওপৰতো আইনী ব্যৱস্থা হ'ব লাগে। আপোনালোকে দেখিব পাইছে যে কৰিশ্মা নাথেও জুৱা খেলৰ এড প্ৰচাৰ চলাইছিল। নতুন এপ্লিকেশ্যন লৈ আহিছে যাৰ জৰিয়তে আপুনি ঘৰতে বহি টকা ইনকাম কৰিব পাৰে আৰু এই এপ্লিকেশ্যনটোৰ নাম হ'ল ৰামি মাৰ্চ। আপোনালোকে এই এপছটো একেবাৰে বিশ্বাসযোগ্য হয়। আপোনালোকে যদি বিশ্বাস নকৰে তেতিয়াহ'লে মোৰ ওপৰত দিয়া স্ক্ৰীনশ্বটবিলাক চাই ল'ব পাৰে। অসমৰ প্ৰায় জনপ্ৰিয় ইউটিউবাৰে এই জুৱা খেলৰ এড প্ৰচাৰ কৰিছে নিজৰ ছ'চিয়েল মিডিয়াত। এতিয়া সকলোকে আৰক্ষীয়ে কৰায়ত্ব কৰিব নেকি? আপোনালোকে ইয়াৰ ওপৰত কি ভাবে? বলিউডৰ জনপ্ৰিয় চেলিব্ৰিটিসকলে এই এপৰ প্ৰচাৰ চলাইছিল, সেইবাবে অসমৰ যুৱক যুৱতীসকলে এই এপৰ প্ৰচাৰ চলাইছে। ইয়াৰ ওপৰত আপোনালোকে কি ক'ব তলত কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।